মোৰ গাড়ী কাটা কৰি আছো আৰু আজি যাম গুৱাহাটী চাংমাৰী। ইয়াত আহিছে ডিজেল টেংকাৰ। আমাক ডিজেল আজি নালাগে, ভৰাব নালাগে, মোৰ গাড়ী টেংকি ফুল আছে। এতিয়া সময় হৈছে 11টা আৰু মোৰ গাড়ী লোডিং কৰাৰ কাৰণ লগাইছো ভিতৰত। আজি ভিতৰৰ পৰা গাড়ী লোডিং কৰিম আৰু এইটো লৈ যাম চাংমাৰী। এই ভিতৰত চাওক, ভিতৰত কিমান গাড়ী আছে। এতিয়া যে বনাই আছে, আকৌ ৰং কৰি আছে আৰু এইফালেও গাড়ী আছে ষ্টক। আৰু এইফালে গাড়ী পুৰা ধূলি এতিয়া চাফা কৰে গাড়ী দুটা। এফালে চাফা কৰা কাম চলি আছে। এইটো চাইডত এতিয়া এইকেইটা ট্ৰেন কৰা নাই। এইকেইটা ওপৰত যে ছুটি ছুটি আছে সৰু সৰু, এইকেইটা তাতে হোল্ডিং কৰি আছে আৰু ইয়াতে গাড়ী হল কৰি আছে। নট বলটো ফিটিং কৰাৰ কাৰণে এইটো মোৰ গাড়ী লোডিং কৰা হৈ গ'ল আৰু ইয়াতে লোডিং কৰি লগাই দিছো। এইটো চাব পাইছে, ইয়াত মাৰি আছে হাৱা। এতিয়া হাৱা মাৰি অলপ চাফা কৰি দিব, নহ'লে চাইছ মই দেখাই দিম। এইকেইটা চাফা কৰি দিব লাগে। এইটো এইটো কালা কালা হৈছে, কোলা কোলা। এইটো হাৱা মাৰিলে পুৰা চাফা হৈ যাব, নহ'লে কমপ্লেইন কৰে। ইয়াতে মেচিন চলে, বহুত ব্লাষ্টিঙৰ ধূলি চুলি উৰি থাকে, সেইকাৰণে ইয়াত এতিয়া হাৱা মাৰি আছে। আৰু এই টেলাৰটো লোডিং হ'ব। এইটো কালিও আহিছিলে, এইটো খালী কৰি আকৌ আহিছে। মোৰ গাড়ী এতিয়া হাৱা মাৰা কাম চলি আছে। হাৱা মাৰি লওঁ, মোৰো গাড়ীটো ইঞ্জিনকেইটা মাৰি দিম। এইকেইটা চব পুৰা লেতেৰা হৈ গৈছে। এইটো অলপ কষ্ট কম হ'ব মোৰ। ফটাফট হাৱা মাৰি দিলে মোৰ মুচিবলৈ বেছি সময় নালাগে। গাড়ীৰ অৱস্থা চাওক কেনেকুৱা হৈ আছে, ভূত ভূত পুৰা ভূত। मैं तो पूरा काला हो गया यार कोई ऐसे तो पूरा काला हो गया। पाइप ले घुमाई से इफाले ভিতৰত এতিয়া এই গাড়ীৰ কিটা অলপ পেইন্ট কম লাগিছে, তাকো এতিয়া ডাবল পেইন্ট মাৰি আছে। আৰু ইয়াত উঠাইছো কাটা কৰাৰ কাৰণে। এতিয়া কিমান টন হয় এইটো চাম, এতিয়া দেখাম। মোৰ গাড়ী কাটা কৰা হৈ গ'ল আৰু কাটা কৰি মই ইয়াতে লৈ আহিছো। ইয়াত আনি অলপ ধুই দিছো, গাড়ী অলপ চাফা কৰি দিছো। চাফা কৰাৰ পিছত গাড়ী ভালে লাগিছে চাবলৈ। মই এতিয়া গা ধোৱা নাই আৰু এতিয়া গা ধুম ময়ো, অৱস্থা ভাল নাই। আৰু 3 দিন হৈ গ'ল, 3 দিনৰ পিছত আৰু গুৱাহাটী যাম। বেছিয়ে হৈছে, 3 দিন আৰু আমাৰ প্ৰগ্ৰাম হ'ব বুলি কেঞ্চেল হৈ গ'ল প্ৰগ্ৰাম। আৰু গাড়ীকেইটা চব ভালকৈ বান্ধি দিছো। ইয়াতে 3টা চেইন বান্ধিছো, ইয়াত এটা, ইয়াত এটা আৰু ইয়াত এটা। 32-33 টন মাল হ'ব। সব এইকেইটা টাইটে আছে। এতিয়া আৰু এই ঝুমকা কেইটা লেতেৰা আছিলে, এই ঝুমকা কেইটা ধুই দিছো। ইয়াত ঝুমকা আছে আৰু এইটো চাইডত আছে, চাইডত ঝুমকা আছে। এইকেইটা ধুই চাফা কৰি দিছো। এইটো মোৰ চিট কভাৰ হয়, এইটো ধুই দিছো। এতিয়া বান্ধিম, এইটো লগাম, এইটো পিছত লগাম। এতিয়া ফাৰ্ষ্ট গা ধুই লম। ভৰি কেইটা লেতেৰা আছে, পুৰা এইটো লেতেৰা আছে। এই গাড়ীখন যাব, এইকেইটা গৌতমৰ হয় আৰু মোৰটো হয় এইটো চাংমাৰী। সিহঁতৰ বেলেগৰ হয় না। এতিয়া আৰু এটা বস্তু আহিব, এইটো এই চেনেলটো এইটো লোডিং কৰিম আৰু মালটো এতিয়া সোমাব লাগে ভিতৰত। এতিয়া সময় হৈছে 8:30 আৰু পেপাৰো পাই গ'লো। মোৰ ভাল পাইছো, এইটো আমাৰ কোম্পানীৰ মাল হয়, মোৰ ইমান ভেজাল নাই। আৰু এতিয়া ওলোৱাৰ সময় হৈ গ'ল আৰু মই পেপাৰো পাই গ'লো। ইয়াত এইটো এতিয়া আমাৰ কোম্পানীৰে যাব। ইয়াত বিল লিখা নাই যে কিমান টকা এইটো বিল হয় বুলি, লিখা নাই, চব 0-0 আছে। হ'লে দেখাব পাৰিলো হয় ইয়াতে 3টা গাড়ীৰ কিমান লাখ টকাৰ আৰু বিল বনে, মাল থাকে। এতিয়া বলক এতিয়া ওলাওঁ আস্তে আস্তে কৰি। আৰু এইকেইটা প্লেট লৈ আহিছিলে গাড়ী, গাড়ী আছে কি নাই, গাড়ী নাই এইটো চাইডত। ওলালো আকৌ চাংমাৰী পালো ৰঙিয়া। আৰু এতিয়া এই আগে আগে এটা গাড়ী গৈ আছে, আমাৰ কোম্পানীৰ গাড়ী হয়। এইটো লৈছে গৌতমৰ মাল, ই আগে গৈ আছে।
মোৰ যোৱা ৰাস্তাত লাগিছে ছিগনেল আৰু ইয়াৰ পৰা আৰু অলপ যাম 100 মিটাৰ তাৰপিছত আকৌ ইয়াৰ পৰা ৰাইটত সোমাই যাম এতিয়া ছিগনেল এতিয়া গ্ৰীণ হ'লে যাম এতিয়া ৰেড আছে